কাৰ আক্ৰমণৰ বলি হ'ল এইজন যুৱক তেজেৰে লুতুৰি পুতুৰি শুভজিৎ কৰ্মসূত্ৰে গৈ মৃত্যুক সাৱটিলে শুভজিৎ দাসে বিহুৰ মঞ্চত সাউণ্ডৰ কামৰ বাবে মাতি নি ষড়যন্ত্ৰে কৰিলে নেকি হত্যা শুকুৰবাৰে নিশা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ ২৬ বছৰীয়া বিবাহিত যুৱক শুভজিৎ দাস মাৰপিট কৰি পানীত পেলাই দিয়াৰ অভিযোগ পৰিয়ালৰ ঝাৰগাঁৱৰ প্ৰদীপ পাল নামৰ ব্যক্তিজনে সাউণ্ড সিস্টেমৰ অপাৰেটৰ বাবে যুৱকজনক চুক্তিবদ্ধ কৰি লৈ গৈছিল ১ বহাগৰ পৰা ৩ দিন কাম কৰাৰ পিছত ৪ বহাগত প্ৰদীপ পালৰ পুত্ৰৰ বিয়াৰ নিশা হৈছিল এই নাৰকীয় ঘটনা পৰিয়ালৰ সন্দেহ বিয়াৰ নিশাই লগৰ বন্ধুকেইজনে হত্যা কৰিছে আৰু হত্যা কৰি পানীত পেলাই দিছে মৃতদেহ মায়ঙৰ বুঢ়াবুঢ়ীত পুৱা পুখুৰীত উদ্ধাৰ হৈছিল মৃতদেহ আৰু তাৰ পিছতেই পৰিয়াল শোকস্তব্ধ হৈ পৰিছিল ইতিমধ্যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰি অন্তিম সৎকাৰ কৰে পৰিয়ালবৰ্গই মৰিগাঁও জিলাৰ নেলিৰ কুমাৰগুৰিৰ শুভজিৎ দাসৰ পৰিয়ালে ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ নৱবিবাহিত শুভজিৎ দাসৰ আছে ৩ বছৰীয়া ল'ৰা সন্তানো ভৰণ পোষণৰ সকলো দায়িত্ব আছিল শুভজিতৰ ওপৰতেই কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসে তাকো কাহিলৈ গ'ল সকলো তাৰ মানে কথা হ'ল কি ঝাৰগাঁৱৰ প্ৰদীপ পাল নামৰ মানুহজনে বিহু প্ৰগ্ৰামত সাউণ্ড সিস্টেম অপাৰেটৰ কৰিবৰ কাৰণে তেওঁক মোৰ ল'ৰাটোক তেওঁ মানে মোৰ পৰা ১ মাহৰ কাৰণে চুক্তিবদ্ধ কৰি লৈ গৈছিল বহাগৰ ১ তাৰিখ ২ তাৰিখ ৩ তাৰিখ প্ৰগ্ৰাম আছিল ৪ তাৰিখে প্ৰগ্ৰাম নাছিল ৪ তাৰিখে প্ৰদীপ পালৰ ল'ৰাৰ বিয়া আছিল সেইকাৰণে সিদিনাখন এই প্ৰগ্ৰাম নাছিল সাউণ্ডৰ যিমান ৬জন অপাৰেটৰ আছে সকলোৱে মানে বিয়া খাবলৈ গ'ল এই বিয়া ঘৰত গৈ পেলাই কি হ'ল কি নাই মইতো নাজানো বিয়াৰ পিছদিনাখন আবেলি থানাই আমাক খবৰ দিছে পানীত পৰি মৰি আছিল বুঢ়াবুঢ়ী হাইস্কুলৰ সন্মুখত পুখুৰীত এইটো বিষয়ে আমাক উচিত ন্যায় লাগে সন্দেহ মানে মোৰ যি এটা সন্দেহ হয় যে তাৰ লগত যে ৬জন অপাৰেটৰ আছে এই ৬জনৰ তাক লৈ পেলাই ৬জন কিন্তু সেই ৬জনৰ ভিতৰতেই হ'ব মালিকেতো এতিয়ালৈকে মোৰ লগত কণ্টেক্ট কৰা নাই এই যে মোৰ পৰা যে মালিকে ১ মাহৰ কাৰণে যে লৈ গ'ল ল'ৰাটোক এতিয়ালৈকে যোৱাকালি সন্ধিয়াৰ ঘটনা সন্ধিয়া যোৱাকালি পুখুৰীৰ পৰা ওলাইছে কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰদীপ পালে মোৰ লগত যোগাযোগ কৰা নাই কাৰণ তেখেতেতো মোৰ পৰা চুক্তিবদ্ধ কৰি লৈ গৈছিল কিন্তু তেওঁতো মোক কমচে কম জনাব লাগিছিল যে অমুক ল'ৰাটোক বিচাৰি পোৱা নাই ঘৰত গৈছে নেকি তেনেকুৱা কোনো খবৰ নাই আৰু এই যে তাৰ লগত যেন ৫জন আৰু অপাৰেটৰ আছিলে তেখেতলোকে কোনো খবৰ কৰা নাই তো ঘটনাটোৰ বিষয়ে আমাক মায়ং থানাৰ পুলিচে কোৱা মতে মায়ং থানাৰ অচি ছাৰে আমাৰ নেলি থানাৰ অচি ছাৰক জনায় সন্ধিয়া ঠিক ৫টা ৫:৩০ মান বজাত জনায় যে নেলিৰ এটা মৃতদেহ সিহঁতে পাইছে বুঢ়াবুঢ়ী হাইস্কুলৰ অপজিটত থকা এটা পুখুৰীত তাৰপিছত আমি লগালগ সকলোৱে মিলি আমি তালৈ আহিলোঁ আহি পেলাই চাওঁ হয় সেইটো মোৰ মামাৰ ল'ৰা মোৰ ভাইটি তেখেতৰ মৃতদেহ হয় তাৰপিছত লগে লগে আমাক পঠিয়াই দিলে মৰিগাঁও চিভিললৈ মৰিগাঁও চিভিলৰ আমি পোষ্টমৰ্টমৰ যোনটো অফিচ পোষ্টমৰ্টম য'ত কৰে তাত আমি ৰাতিটো থলোঁ ঘটনাটো কেনেধৰণে কি হৈছে সেই বিষয়ে আমি এতিয়ালৈকে একোৱে গম পোৱা নাই ফটোত দেখা মতে এইটো কোনোবাই মাৰপিট কৰি পানীত পেলোৱাৰ নিচিনা লাগিছে কাৰণ বডিত চকুত কলা দাগ আছে তাৰপিছত মাথাও ফাটি আছে মুখৰ পৰা তেজ ওলাই আছে ইয়াত যেতিয়া আমাৰ মেজিষ্ট্ৰেট ছাৰে চাইছে মানুহটোক যেতিয়া উল্টা কৰিছে উল্টা কৰাৰ লগে লগে মুখৰ পৰা তেজ ওলাইছে আৰু যিটো ফটোত দেখুওৱা ধৰণে 100% এইটো কোনোবাই মাৰি পেলাইছে মাৰি পুখুৰীৰ পানীত পেলাই দিছে যে এইটো পানীত পৰি মৰিছে বুলি সেনেধৰণৰ কিবা এটা ষড়যন্ত্ৰ হিচাপে এইটো এটা ষড়যন্ত্ৰ হ'ব পাৰে গতিকে দুখীয়া যাতে সঠিক শাস্তি পায় পানী বহুত কম কাৰণ ভিডিঅ'ত আমি দেখিছোঁ বা আমি নিজে গৈ জেগাটো চাইছোঁ পানী বহুতেই কম যে সাঁতুৰিব নাজানে বা বেছি পানী আছিলে পানীত পৰি মৰিছে সেনেকুৱা নহয় এতিয়া উচিত তদন্তৰ বাবে আমাৰ জিলা প্ৰশাসন বা মায়ং থানাৰ অন্তৰ্গত আমাৰ অচি ছাৰ বিষয়াসকলক আমি অনুৰোধ জনাওঁ যে আমাৰ উচিত তদন্ত হ'ব লাগে আৰু আমি ন্যায় পাব লাগে এতিয়া মাত্ৰ ন্যায়ৰ বাবে অপেক্ষা অসম আৰক্ষীৰ ভূমিকা কি তাত চকু থাকিব সংবাদ মাধ্যম তথা জনতাৰ দুখীয়ে শাস্তি পাবনে ন্যায় পাবনে পৰিয়ালটোৱে আৰক্ষীৰ পূৰ্ণ তদন্তত পোহৰলৈ আহিব প্ৰকৃত ৰহস্য